এদিন এজন বৰগহীন গম্ভীৰ পণ্ডিত এখন নদী পাৰ হ'বলৈ এখন নাৱত উঠিল। নাওখন চলাই আছিল এজন সৰু ল'ৰাই। নদীৰ মাজত গৈ থাকোঁতে পণ্ডিতৰ অলপ পাণ্ডিত্য দেখুৱাবলৈ মন গ'ল। তেওঁ ল'ৰাটোক সুধিলে, এৰা ল'ৰা, তুমি কিবা ব্যাকৰণ পঢ়িছানে? ল'ৰাটোৱে ক'লে, নাই দেউতা, মই পঢ়া শুনা কৰা নাই। পণ্ডিতে ফুটৌ কৰি ক'লি, ইছ, তোমাৰ জীৱনৰ 4 ভাগৰ এভাগেই বৃথা গ'ল। অলপ পাছত পণ্ডিতে আকৌ সুধিলে, তুমি তৰ্কশাস্ত্ৰ বা ইতিহাস জানানে? ল'ৰাটোৱে লাজ পাই ক'লে, নাজানো দেউতা। পণ্ডিতে ক'লে, হায় হায়, তোমাৰ জীৱনৰ আধা অংশই বৃথা হ'ল তেন্তে। তেনেতে হঠাৎ নদীৰ বতৰ বেয়া হ'ল। বতাহ জোৰেৰে বলিবলৈ ধৰিলে আৰু নাৱত পানী সোমাবলৈ ধৰিলে। নাওখন ডুবিবৰে হ'ল। এইবাৰ ল'ৰাটোৱে পণ্ডিতক সুধিলে, দেউতা, আপুনি সাঁতুৰিব জানেনে? পণ্ডিতে কঁপিবলৈ ধৰিলে আৰু ক'লে, নাই অ বোপা, মই দেখোন সাঁতুৰিব একেবাৰেই নাজানো। ল'ৰাটোৱে নাওখনৰ পৰা জঁপিয়াই দি ক'লে, তেন্তে দেউতা, আপোনাৰ গোটেই জীৱনটোৱে বৃথা হ'ল। মই তৰ্কশাস্ত্ৰ নাজানিলেও সাঁতুৰি পাৰ হ'ম, কিন্তু আপুনি ব্যাকৰণ জানিও এতিয়া ডুবিব। আপুনি কিমান শিক্ষা লৈছে সেয়া ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ আৰ্জিত শিক্ষা বাস্তৱ জীৱনত কিমান কামত আহে সেয়াহে ডাঙৰ কথা।